উমৰাংচুৰ কয়লা খনিত আবদ্ধ হোৱা শ্ৰমিক খুচিমোহন ৰায়ৰ মৃতদেহ উদ্ধাৰ। আজি কোকৰাঝাৰ চিঠিলা মাজেৰ গাঁৱৰ বাসগৃহত নিশা আহি পাব শ্ৰমিক খুচিমোহন ৰায়ৰ মৃতদেহ। শ্ৰমিক খুচিমোহন ৰায় বাসগৃহত এই মুহূৰ্তত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। উল্লেখ্য যে পেটৰ তাৰণাত উমৰাংচুৰ কয়লা খনিত প্ৰায় ১.৫ মাহ পূৰ্বেই কাম কৰিবলৈ গৈছিল খুচিমোহন ৰায়ে। দৰিদ্ৰ পৰিয়ালটো প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আৰু অৰুণোদয় আঁচনিৰ পৰাও বঞ্চিত। খুচিমোহন ৰায়ৰ মৃত্যুৱে শোকৰ ছাঁ পেলাইছে অঞ্চলটোত। গঞা ৰাইজে চকু পানী ধৰি ৰাখিব পৰা নাই। কোনে সান্তনা দিব খুচিমোহন ৰায় পৰিয়ালক? কোনে ল'ব দুগৰাকী কন্যা সন্তানৰ পঢ়া শুনাৰ দায়িত্ব? উমৰাংচুৰ কয়লা খনিত আবদ্ধ হোৱা শ্ৰমিক খুচিমোহন ৰায়ৰ মৃতদেহ উদ্ধাৰ। আজি কোকৰাঝাৰ চিঠিলা মাজেৰ গাঁৱৰ বাসগৃহত নিশা আহি পাব শ্ৰমিক খুচিমোহন ৰায়ৰ মৃতদেহ। উল্লেখ্য যে পেটৰ তাৰণাত উমৰাংচুৰ কয়লা খনিত প্ৰায় ১.৫ মাহ পূৰ্বেই কাম কৰিবলৈ গৈছিল খুচিমোহন ৰায়ে। শ্ৰমিক খুচিমোহন ৰায়ৰ বাসগৃহত এই মুহূৰ্তত শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। দুৰ্ভাগ্যজনক ঘটনা যে মোৰ সমষ্টিৰ পৰা কলচানীমাৰী গাঁৱৰ সৰ্পা বৰ্মন আৰু আমাৰ চিঠিলা অঞ্চলৰ আমাৰ এই মাজেৰ গাঁৱৰ খুচিমোহন ৰায় তেখেতসকলে উত্তৰ কাছাৰ হিল যিটো পুৰণা আমাৰ আগৰ দিনত কোৱা হৈছিলে এতিয়া ডিমা হাছাও, সেই ডিমা হাছাওৰ উমৰাংচুত যিটো অবৈধভাৱে কয়লাৰ খনন কাৰ্য তাতে চলি আছে, সেই কয়লা খনিত কাম কৰিবলৈ গৈ তেখেতসকলে সুৰংগত আবদ্ধ হৈ আজি মানে অকাল মৃত্যুত পৰিব লগা হ'ল। এইটো খুব দুখৰ বিষয়, খুব মানে একেবাৰে আমাৰ কাৰণে দুৰ্ভাগ্যজনক। এইটো সহ্য কৰিব পৰা বিষয় নহয়। যিটো এটা কয়লা খনি তাতে চলিছে, সেই কয়লা খনিটোত ক'বলৈ গ'লে আমি মানুহবিলাকৰ জীয়াই থাকিবৰ কাৰণে তাতে মানে উপাৰ্জনৰ এটা কেন্দ্ৰ বুলি আমি ক'ব নোৱাৰোঁ। সেইটো এটা অৰ্থনৈতিক উন্নয়নৰ কাৰণে কোনো প্ৰকাৰে ৰিচোৰ্চ হ'ব নোৱাৰে, কেন্দ্ৰ হ'ব নোৱাৰে। ইয়াত অবৈধভাৱে খনন কাৰ্য চলি আছে আৰু এই অবৈধভাৱে খনন কাৰ্য চলা এই আমাৰ কয়লা খনি, এই কয়লা খনিটো ক'বলৈ গ'লে আমাৰ জমদুৱাৰৰ আমাৰ কি কয় জম ৰজাৰহে এটা কুঁৱা বুলি আমি ক'ব পাৰোঁ। এইটো জম ৰজাৰহে এটা কুঁৱা, য'ত নেকি মানুহবিলাকে সোমাই গ'লে আৰু মানে উভতি আহিব নোৱাৰে, জীয়াই থাকিব নোৱাৰে, মৃত্যুৰ মুখত পৰিব লগা হয়। তেনেকুৱা ধৰণৰ এই কাৰ্যত আজি তেখেতসকলে কাম কৰিবলৈ গৈ মৃত্যুৰ মুখত পৰিব লগা হোৱাটো যথেষ্ট আমাৰ কাৰণে বেদনাদায়ক। আমি মৰ্মাহত হৈছোঁ। পৰিয়ালে যথেষ্ট মানে কষ্ট পাই আছে। তেওঁলোকৰ পৰিয়ালত মই ইতিমধ্যে যোৱা ৮ তাৰিখে ঘৰে ঘৰে গৈ পেলাই ফেমিলিৰ লগত আলোচনা কৰিছোঁ, বুজ লৈছোঁ। মোৰ ফালৰ পৰা তেওঁলোকৰ পৰিয়ালত মই 10,000 টকা দিওঁ তেওঁলোকৰ স্বাস্থ্যৰ কাৰণে যাতে মানে ডক্টৰৰ ব্যৱস্থা কৰিব পৰা হয়, ইয়াৰ কাৰণে আৰ্থিকভাৱে মই সাহায্য আগবঢ়াইছোঁ। আজি মৃত্যু হোৱা বুলি গম পাই মই বিৰাট দুখ পাইছোঁ। মই অসম চৰকাৰৰ ওচৰত দাবী জনাইছোঁ, এই অবৈধ খনন কাৰ্যটো যোনে চলাইছে তাৰ ওপৰত একশ্যন হ'ব লাগে। ইয়াৰ লগত জড়িত থকা গৰাকীবিলাকক এৰেষ্ট কৰি জেললৈ আইনগতভাৱে পঠিয়াই পানিছমেণ্ট দিয়াৰ ব্যৱস্থা কৰিব লাগিব আৰু এই খনন কাৰ্যটো অচিৰে বন্ধ কৰাৰ ব্যৱস্থা কৰিব লাগিব। আৰু যিসকল পৰিয়ালে আজি মৃত্যুৰ মুখত পৰিব লগা হ'ল, তেখেতসকলৰ পৰিয়ালৰ আৰ্থিক অৱস্থা যিহেতু একেবাৰে বেয়া, তেওঁলোকৰ পৰিয়ালৰ পৰা এজন চাকৰি দিয়াৰ ব্যৱস্থা অসম চৰকাৰে কৰক। আজি টোটেল 9জনৰ কথা আমি শুনি আছোঁ। 9টা পৰিয়ালৰ 9জনক অসম চৰকাৰে প্ৰতিটো পৰিয়ালৰ পৰা এজন চাকৰি দিয়াৰ ব্যৱস্থা কৰক আৰু তেখেতসকলক আৰ্থিকভাৱে চৰকাৰে নিয়ম অনুযায়ী কিমান লাখ তেওঁলোকৰ দিয়াৰ নিয়ম আছে, সেই নিয়ম মতে সোনকালে আৰ্থিক অনুদান মানে সাহায্য তেওঁলোকে চৰকাৰৰ পৰা ঘোষণা কৰিব লাগে। আকৌ পেনাল্টি হিচাপে আমাৰ এই কয়লা খনিৰ মালিক যিজন আছে সেই গোটেই ক্ষতিপূৰণটো বহন কৰিব লাগিব। ইয়াৰো ব্যৱস্থা যাতে কৰা হয়, ইয়াৰ কাৰণে মই অসম চৰকাৰক দাবী জনাইছোঁ। ইতিমধ্যে খুচিমোহন ৰায়ৰ যিটো বাসগৃহ আছে তেওঁ প্ৰধানমন্ত্ৰী আৱাস বঞ্চিত হৈছে আৰু অৰুণোদয় আঁচনিও তেওঁলোকে পোৱা নাই বুলি কৈছে। ইয়াৰ কাৰণে ব্যৱস্থা কৰা হ'ব নিশ্চয়, কাৰণ যিহেতু খুচিমোহন ৰায় ইতিমধ্যে ঢুকাইছে, তেখেতৰ বিধৱা যিজনী মহিলা আছে ঘৈণীয়েক আছে, তেখেতৰ নামত সেইটো নিশ্চয়কৈ অৰুণোদয় আঁচনি দিয়াৰ বেলেকাত
কোনো সমস্যা নাই মোৰ ফালৰ পৰা মই এই পৰিয়ালৰ খুশীমোহন ৰায়ে ইয়ৰ যিটো বিধৱা ঘৈণীক স্ত্ৰী তেখেতক দিয়াৰ কাৰণে মই ব্যৱস্থা কৰিম আৰু যিখিনি সা সুবিধা দিব লাগে চৰকাৰীভাৱে সেইখিনি সা সুবিধা দিবৰ কাৰণে মই অসম চৰকাৰৰ লগতো মই কথা পাতিম আৰু চাকৰিৰ কাৰণে মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াদেৱৰ লগত মই কথা পাতিম।